সিদ্ধান্ত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটী সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ সিদ্ধান্ত ডিব্ৰুগড়ত সদৰি কৰিছে বহুকেইটা সিদ্ধান্ত লৈছে ইতিমধ্যে আমি নিউজ 18ত গোটেই সিদ্ধান্তবোৰ সদৰি কৰি আছো কিন্তু আন এটা অন্যতম সিদ্ধান্ত হৈছে মদৰ দোকান সন্দৰ্ভত বিশেষকৈ বজাৰ সন্দৰ্ভত সিদ্ধান্তটো ল'লে তাৰ পিছত যদি প্ৰয়োজন হয় মদৰ দোকান সন্দৰ্ভতো সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এতিয়া 2 বজালৈকে মদৰ দোকান খোলা থাকিব বুলি আমি ইয়াত ব্যৱহাৰ কৰিছো এইখিনি শব্দ কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে কিয় কৈছে একেবাৰে পোনপটীয়াকৈ কোৱা নাই কিন্তু কিয় কৈছে তাৰো বিৱৰণী আপোনালোকক দিম আসলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আজিকালি ব্যস্ত হৈ পৰিছে সকলো আৰু মূল যিখিনি চহৰ আছে বিশেষকৈ গুৱাহাটী ডিব্ৰুগড় বা শিলচৰ য'ত 24 ঘণ্টাই মানুহৰ অহা যোৱা চলি থাকে বিভিন্ন প্ৰান্তৰ পৰা ৰেল যোগে মানুহ আহে বাছ যোগে মানুহ আহে বেপাৰ বাণিজ্য চলি থাকে বেপাৰ বাণিজ্যৰ বাবেও মানুহ আহে আৰু সেই মানুহৰ বাবে দোকানবোৰ খোলা ৰাখিব পাৰিব বুলি কৈছে গোটেই নিশা বিশেষকৈ যিসমূহ দোকান আগতে এটা নিয়ম আছিল দোকান নিশা খোলা ৰখাৰ ক্ষেত্ৰত পাৰমিশন ল'ব লগা হৈছিল কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে এই মূল চহৰসমূহত বিশেষকৈ গুৱাহাটী ডিব্ৰুগড় শিলচৰ এই প্ৰধান চহৰসমূহত এতিয়া গোটেই দোকানবোৰেই গোটেই নিশা খোলা ৰাখিব পাৰিব আগতে যি অনুমতি ল'ব লাগিছিল এতিয়া আৰু অনুমতি ল'ব লগা নহ'ব আৰু সেয়েহে এতিয়া গোটেই দোকানবোৰ খোলা ৰখাৰ ক্ষেত্ৰত অনুমতি নোহোৱাকৈ কেবিনেটে সিদ্ধান্ত লৈছে যে গোটেই মহানগৰ গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত ব্যৱসায় বাণিজ্যৰ বাবে দোকানবোৰ খোলা ৰাখিব পাৰিব আৰু তাৰ বাবে সেই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে মদৰ দোকানৰ কথা সদৰি কৰিলে মদৰ দোকান তেতিয়া সাংবাদিকে সুধিলে যে গোটেই নিশা যেহেতু দোকানবোৰ খোলা থাকিব আৰু মদৰ দোকানবোৰো যেহেতু দোকানৰ ভিতৰতে পৰে মদৰ দোকানবোৰ কি হ'ব কাৰণ এতিয়া মদৰ দোকানবোৰ নিশা 10 বজালৈকেহে খোলা ৰাখে তেতিয়া মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে যে যদি গোটেই নিশা দোকানবোৰ খোলা থাকে তেনেহ'লে মদৰ দোকানবোৰো নিশা 2 বজালৈকে খোলা ৰখা হ'ব পাৰে সেই কথাটো সদৰি কৰিলে মদৰ দোকানৰ ক্ষেত্ৰত এই সিদ্ধান্ত কেৱল অৱশ্যে গুৱাহাটীৰ ক্ষেত্ৰতহে গুৱাহাটীতহে মদৰ দোকানবোৰ নিশা 2 বজালৈকে খোলা ৰাখিব পাৰিব বাকী আন যিবোৰ চহৰ আছে তাত পূৰ্বৰ সময়সীমাই ধাৰ্য কৰা হৈছে লগতে আন কেতবোৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে যে বিশেষকৈ যিবোৰ মূল চহৰ তাততো নিশা গোটেই নিশা দোকান খোলা থাকিবই কিন্তু আন যিবোৰ গাঁও আছে বা বিভিন্ন প্ৰান্ত আছে বা এইখিনি হ'ল পৌৰ নিগমৰ অধীনত থকা ব্যৱসায়িক কেন্দ্ৰ য'ত গোটেই নিশা দোকান খোলা থাকিব বাকী পঞ্চায়তৰ আওতাত থকা যিবোৰ দোকান আছে ব্যৱসায় বাণিজ্য আছে সেইবোৰ নিশা 12 বজালৈকে অথবা গাঁও অঞ্চলত যিবোৰ দোকান বা ব্যৱসায় আছে সেইবোৰ নিশা 11 বজালৈকে খোলা থাকিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু লগতে কৈছে যে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ বাবে এই পদক্ষেপটো যেহেতু লোৱা হৈছে সেয়েহে ইয়াত কৰ্মচাৰী নিয়োগ কৰিব লাগিব এজন কৰ্মচাৰীয়ে যে 24 ঘণ্টা দায়িত্বত থাকিব লাগিব তেনে নহয় মানে কোনোবা যদি বেপাৰীয়ে বা ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মচাৰী ৰাখে এজন কৰ্মচাৰীকে আকৌ 24 ঘণ্টা নিয়োগ কৰি ৰাখিব নোৱাৰিব কৰ্মৰ সময় বিতৰণ হ'ব লাগিব যাতে এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় অৰ্থাৎ 9 ঘণ্টাতকৈ এজন কৰ্মচাৰীয়ে যাতে অধিক কাম কৰিব লগা নহয় সেয়েহে শিফটিং ডিউটিৰ কথা সদৰি কৰিছে আৰু কৰ্মচাৰীও বঢ়াব লাগিব যদি 24 ঘণ্টাই দোকানবোৰ খোলা ৰাখে তাত যদি কৰ্মচাৰী ৰাখে তেনেহ'লে শিফটিং কৰিহে তাত কৰ্মচাৰী ৰাখিব পাৰিব মানে 9 ঘণ্টা এনেধৰণেহে তিনিটা শিফটত হয়তো মানুহ ৰাখিব পাৰিব নহ'লে কিন্তু এজন কৰ্মচাৰীকে 24 ঘণ্টা ৰখাব নোৱাৰিব বুলি কৈছে কিন্তু মদৰ দোকান সন্দৰ্ভত সেই কথাটোৱে মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি 24 ঘণ্টাই ব্যৱসায় বাণিজ্য খোলা থাকে এই মূল চহৰবোৰত তেনেহ'লে নিশা 2 বজালৈকে বিশেষকৈ গুৱাহাটীৰ কথা কৈছে নিশা 2 বজালৈকে গুৱাহাটীত মদৰ দোকান খোলা ৰাখিব পাৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনাই লৈছো মুখ্যমন্ত্ৰীয়ে কি ক'লে এবাৰ শুনক মদৰ দোকান সন্দৰ্ভত দোকানেতো ওয়াইন শ্বপো হয় কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ ওয়াইন শ্বপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ তেওঁলোকক অলপ কমাই দিওঁ নহ'লে এমপ্লয়মেণ্ট নহ'ব সেইকাৰণে কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকী জাগাত 12টাই থাকিব বাকী ডিব্ৰুগড় শিলচৰ আদিত ওয়াইন শ্বপটো বঢ়াই নিদিওঁ কষ্ট হ'ব কিন্তু গুৱাহাটীততো 24 ঘণ্টা প্লেন ৰেল আহি থাকে গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম বাকী ওয়াইন শ্বপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব ওয়াইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো গুৱাহাটীত 2টা বজালৈকে মানে গুৱাহাটীত 2টা বজালৈকে ওয়াইন শ্বপ খোলা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে কেবিনেটৰ সিদ্ধান্ত যে গোটেই গুৱাহাটীত বজাৰবোৰ হোল নাইট বা গোটেই নিশা খোলা ৰাখিব পাৰিব লগতে ওয়াইন শ্বপৰ ক্ষেত্ৰত 2 বজালৈকে সিদ্ধান্ত দিয়া হৈছে গোটেই ৰাতিৰ বাবে ওয়াইন শ্বপবোৰ খোলা ৰখাৰ সিদ্ধান্ত লোৱা হোৱা নাই বুলি সদৰি কৰিছে এটা স্বাভাৱিকতে কৰবাত
ৰাজহ বৃদ্ধি হ'ব ব্যৱসায় বাণিজ্যৰ বাবে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈছে সমান্তৰালভাৱে কিন্তু যিসকল খুৰা পায় এই মুহূৰ্তটো যিসকলে চাই আছে তেওঁলোকেও হয়তো ভাল পাব কাৰণ কি হয় নিশা 10 বজাৰ পাছত যেতিয়া খুৰা ব্লেকত কিনিব লগা হয় বহু খুৰা পায়ে মনৰ অসন্তুষ্টি প্ৰকাশ কৰে কাৰণ অধিক দামত দি ব্লেকত খুৰা কিনিবলগীয়া হয় বিভিন্ন গলি উপগলি এইবোৰত প্ৰৱেশ কৰিবলগীয়া হয় বিভিন্ন অন্ধকাৰ গলিত বা কৰবাত চুকৰ দোকানত কৰবাত শাটাৰ ডাউন কৰি থোৱা দোকানত পিছফালেদি কিনিব লগা হয় সেইবোৰ ঘটনা সাধাৰণতে হৈ থাকে আৰু সেই নিশা ব্লেকত যেতিয়া মদ কিনিব লগা হয় তেতিয়া বিভিন্ন অপ্ৰীতিকৰ পৰিৱেশও আমি ঘটা এইখন গুৱাহাটীত দেখিবলৈ পাইছোঁ আৰু এতিয়া সেই পৰিৱেশটোৰ পৰা মুক্ত হ'ব পাৰিব যেতিয়া নিশা 2 বজালৈকে খুৰাৰ দোকান খোলা থাকিব কিন্তু সমান্তৰালভাৱে খুৰাপাইৰ সংখ্যাও বৃদ্ধি পোৱাৰ আশংকা আছে সেইটো এটা চিন্তাজনক বিষয় সেই ক্ষেত্ৰত বাৰু চৰকাৰে স্বাভাৱিকতে এই ক্ষেত্ৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই কিন্তু যি কি নহওক খুৰাৰ দোকান নিশা 2 বজালৈকে খোলা থাকিব গুৱাহাটীত কেৱল আৰু বাকী আন স্থানত পূৰ্বৰ সময়সীমাই ধাৰ্য কৰা হৈছে কিন্তু লগতে গোটেই বজাৰবোৰ খোলাৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত গোটেই নিশা দোকানবোৰ খোলা ৰখাৰ ক্ষেত্ৰত যি সিদ্ধান্তটো হৈছে সেই সিদ্ধান্তৰ ক্ষেত্ৰত আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে কেৱল মাত্ৰ আমি বৰ্তমান সময়ত আজিকালিৰ যুগত মানুহে গোটেই নিশা অহা যোৱা কৰিবলগীয়া হৈ যায় বেপাৰ বাণিজ্যৰ বাবে ৰেলৰ জৰিয়তে বাছৰ জৰিয়তে সেই সুবিধাটোৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলি কোৱা হৈছে লগতে এমপ্লয়মেণ্ট জেনেৰেশ্যন যাতে হয় আৰু শিফটিং চিষ্টেমত যাতে ডিউটিবোৰ পালন কৰিব পাৰে তাৰ বাবে এইখিনি ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰা হৈছে গোটেই নিশা বজাৰ গৃহ খোলা ৰখাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আকৌ এবাৰ শুনাইছোঁ গোটেই মন্তব্যটো আপোনালোকে শুনি লওক তেতিয়া কথাখিনি হয়তো আপোনালোকে ভালদৰে বুজি পাব আগবঢ়াইছোঁ মন্তব্য গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকী টাউনসমূহতো যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেশ্যন কিন্তু বাকী টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলোঁ তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব কেবিনেটৰ সিদ্ধান্ত সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকী এনেধৰণে কেবিনেটত সিদ্ধান্ত লোৱা হ'ল আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ইয়াক উল্লেখ কৰা হৈছে বিশেষকৈ 24 ঘণ্টা বজাৰ গৃহ খোলা ৰখাৰ ক্ষেত্ৰত যিটো সিদ্ধান্ত 24 ঘণ্টা দোকান পোহাৰ খোলা ৰখাৰ ক্ষেত্ৰত যিটো সিদ্ধান্ত স্বাভাৱিকতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্তটোৰ ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লগতে নিশা 2 বজালৈকে খুৰাৰ দোকান খোলা ৰখাৰ সিদ্ধান্তটোৰ ক্ষেত্ৰতো আপোনালোকৰ যদি মতামত আছে সেই মতামতখিনিও আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ